জুবিন গাৰ্গে যেতিয়া গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল তাৰ পিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলোঁ যে এনেকুৱা হ'ব ফ্লাইঅভাৰখন নহ'লে কি হ'ব কি নহ'ব তেতিয়া মোক কৈছিল দাদা মোৰ পুৰা ছাপোৰ্ট আছে আৰু পিছত তেওঁ টেলিভিশ্যনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলোঁ কিন্তু হিমন্ত দাই মোক বুজাই দিছে গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই এইটো আপোনালোকৰ ক্লিপিং আপোনালোকৰ লগতে থাকিব এই উৰণীয়া সেতুখন নিৰ্মাণৰ সময়ত প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰথম মোক ফোনেদি বাধা দিছিলে পৰৱৰ্তী সময়ত গছ কাটাৰ নামত কেইবাটাও সৰু সুৰা বিশেষকৈ লেফটিষ্ট মানুহবিলাকে আন্দোলন কৰিছিলে কিন্তু গুৱাহাটীৰ ৰাইজৰ বহুত আশীৰ্বাদ আছিলে কোনো আন্দোলনত ওলাই যোৱা নাছিলে যদিও মিডিয়াত আন্দোলনৰ প্ৰকাশ পাইছিল কিন্তু ফিল্ডত আন্দোলন নাছিল গুৱাহাটীত 12 লাখ মানুহ থাকে 50 গৰাকী মানুহ আন্দোলনত যোৱা নাছিল তাৰমানে বাকী মানুহৰ আশীৰ্বাদ আমাৰ লগত আছিল আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে আজিং ফ্লাইঅভাৰ আমি শেষ কৰিলোঁ মনত ভাবিছিলোঁ ইলেকশ্যনৰ এদিন আগতে হ'লেও শেষ কৰিম আজি আমি ইলেকশ্যনৰ এদিন আগতে হ'লেও শেষ কৰিব পাৰিলোঁ জুবিন গাৰ্গে যেতিয়া গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল তাৰ পিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলোঁ যে এনেকুৱা হ'ব ফ্লাইঅভাৰখন নহ'লে কি হ'ব কি নহ'ব তেতিয়া মোক কৈছিল দাদা মোৰ পুৰা ছাপোৰ্ট আছে আৰু পিছত তেওঁ টেলিভিশ্যনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলোঁ কিন্তু হিমন্ত দাই মোক বুজাই দিছে গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই এইটো আপোনালোকৰ ক্লিপিং আপোনালোকৰ লগতে থাকিব 100 মিটাৰৰ বাহু ৰেলৰ পাৰ্মিশ্যন লাগিব ৰেল লাইনৰ ওপৰেদি হ'ব 6 মাহ 7 মাহ 8 মাহ লাগিব তেতিয়া ৰাজগড়ৰ উৰণীয়া তলৰ গেটখন বন্ধ হৈ যাব খোজকাঢ়াৰ কাৰণে থাকিব কিন্তু স্কুটাৰ মটৰচাইকেল ৰাজগড়ৰ ওপৰেদি এই ফ্লাইঅভাৰখনত আহি যাব এইটো দীৰ্ঘকালীন পৰিকল্পনা গুৱাহাটী ক্লাবৰ ফ্লাইঅভাৰখন আৰু উলুবাৰীৰ ফ্লাইঅভাৰখন জইন কৰোৱা এইটো দীৰ্ঘকালীন এতিয়া নহ'ব যেতিয়া আমাৰ নেহেৰু ষ্টেডিয়ামখন নিৰ্মাণ কমপ্লিট হ'ব তেতিয়া সেই কামটো আমি কৰিম পাহাৰবাসীৰ 12,000 পৰিয়ালৰ পাট্টা আমি ইতিমধ্যে অনুমোদন কৰিছোঁ বাকী পাট্টাখিনিও মই কাউন্সিলৰসকলক ৰিকুৱেষ্ট কৰিছোঁ যে প্ৰিমিয়ামৰ চিন্তা কৰি থাকিব নালাগে আবেদনবিলাক লৈ সোনকালে পট্টাখিনি ক্লিয়াৰ কৰি দিব লাগে কিছুমান মানুহকতো মই নিদিওঁ আপোনালোকেও জানে অচিনাকি মানুহবিলাককতো মই বাংলাদেশৰ পৰা অহাবিলাককতো নিদিওঁ সেইটোতো মোৰতো নীতি আপোনালোকে ক্লিয়াৰ জানে নালাগে ইয়াতে ট্ৰাক বাছ আৰু ভলভো 10 ফুট উচ্চতা মানেতো বহুত উচ্চতা নহয় কিবা ইয়াত উচ্চতাটো PWD সব ফ্লাইঅভাৰত এটা উচ্চতা থাকে এইটো নেশ্যনেল বিল্ডিং কোড হ'ব কিন্তু ট্ৰাকলৈকে যাব পাৰিব ট্ৰাকখনতো 10 ফুট নহয় গতিকে ট্ৰাকতকৈ ওপৰত যদি অইল ইণ্ডিয়াৰ ডাঙৰ কেতিয়াবা আহে বা NHPCৰ মেচিন লৈ আহে তেনেকুৱাবোৰ চিটিৰ মাজেদিতো এনেও যাব নালাগে আৰু 10 ফুট উচ্চতা মানে কিমান উচ্চতা মই এটা কথা কওঁ দীঘলীপুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ মই কালিও দিছোঁ এটা পোষ্ট সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব নাপায় চ' ডোণ্ট গ' ফৰ ইট সেইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোণ্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM নহওক যোনেই PM নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ ইউ ডোণ্ট ডু ইট I'll do a revolution. That's it. বিপ্লৱ কৰিম কি ঘণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' don't do it আমি ভিখাৰী নহয় কিন্তু we have land we have trees hills we have rivers we have everything
মই একো প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বছ। মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম।